আজি দেওবাৰ 2025 চনৰ 15 জুন। আজি শ্বহীদ কুশল কোঁৱৰ স্মৃতি দিৱস। 1943 চনৰ 15 জুনত ব্ৰিটিছে সৰুপথাৰৰ ৰেল দুৰ্ঘটনাত জড়িত থকাৰ অভিযোগত স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰক যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়ে। 1942 চনৰ 9 অক্টোবৰত সংঘটিত এই দুৰ্ঘটনাত কেইবাজনো ব্ৰিটিছ আৰু আমেৰিকান সৈনিকৰ মৃত্যু হৈছিল। বিশ্ব প্ৰবীণ নিৰ্যাতন সজাগতা দিৱস। বয়স্ক লোকৰ ওপৰত চলা নিৰ্যাতন ৰোধ কৰাৰ লগতে সমাজৰ অভিভাৱক স্বৰূপ জ্যেষ্ঠ নাগৰিকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত প্ৰতি বছৰে 15 জুনত বিশ্ব প্ৰবীণ নিৰ্যাতন সজাগতা দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ৰূপনাথ ব্ৰহ্মৰ জন্মদিন। 1902 চনৰ 15 জুনত কোকৰাঝাৰ জিলাৰ ঔৱাবাৰী গাঁৱত জন্ম হৈছিল জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে ভীমবৰ দেউৰীৰ সহযোগত ট্ৰাইবেল লীগ গঠন কৰাৰ উপৰি জনজাতীয় বেল্ট আৰু ব্লক গঠন আইন প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বড়ো জনগোষ্ঠীৰ ভৱিষ্যদ্ৰষ্টা নেতাজনৰ। লক্ষ্মীনন্দন বৰাৰ জন্মদিন। 1932 চনৰ 15 জুনত নগাঁও জিলাৰ কুজিদাহত জন্ম হৈছিল গঙা চিলনীৰ পাখি, পাতাল ভৈৰৱী, কায়াকল্প আদি কালজয়ী সাহিত্যৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমী, অসম উপত্যকা সাহিত্য বঁটা, সৰস্বতী বঁটা আৰু পদ্মশ্ৰীৰে সন্মানিত সাহিত্যিক, সাংবাদিক আৰু শিক্ষাবিদগৰাকীৰ। আন্না হাজাৰেৰ জন্মদিন। 1937 চনৰ 15 জুনত মহাৰাষ্ট্ৰৰ ভিংগাৰত জন্ম হৈছিল দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰী যন্ত্ৰৰ স্বচ্ছতা আৰু জবাবদিহিতাৰ বাবে জন লোকপাল আইন প্ৰণয়নৰ দাবীত দীৰ্ঘ আন্দোলন কৰা প্ৰসিদ্ধ সমাজকৰ্মীগৰাকীৰ। প্ৰকৃত নাম কিষাণ বাবুৰাও হাজাৰে। ব্ৰিটিছৰ দেশ বিভাজন প্ৰস্তাৱত কংগ্ৰেছৰ সহমত। 1947 চনৰ 15 জুনত সৰ্বভাৰতীয় কংগ্ৰেছে ব্ৰিটিছৰ দেশ বিভাজনৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। মাউণ্ট বেটেন পৰিকল্পনা বুলি জনাজাত দেশ বিভাজনৰ এই আৰ্হি ভাৰতৰ অন্তিমজন ভাইচৰয় লৰ্ড মাউণ্ট বেটেনে ঘোষণা কৰিছিল। হিন্দু কলেজৰ নাম হ'ল প্ৰেচিডেন্সি কলেজ। 1855 চনৰ 15 জুনত কলকাতাৰ ঐতিহাসিক হিন্দু কলেজৰ নাম সলাই প্ৰেচিডেন্সি কলেজ কৰা হয়। ইয়াৰ ফলত মূলতঃ হিন্দু ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰতিষ্ঠা কৰা উচ্চ শিক্ষানুষ্ঠানখন সকলো সম্প্ৰদায়ৰ বাবে মুকলি চৰকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হয়। মানৱ দেহত প্ৰথম ৰক্ত সঞ্চৰণ। 1667 চনৰ 15 জুনত ফৰাচী চিকিৎসক জীন বেপ্টিষ্ট ডেনিছে ৰক্তহীনতাত ভোগা এটি 15 বছৰীয়া কিশোৰৰ দেহত ভেড়াৰ তেজ সঞ্চৰণ কৰে। এয়াই মানৱ দেহত ৰক্ত সঞ্চৰণৰ প্ৰথম আনুষ্ঠানিক প্ৰয়োগ। চলন্ত দৃশ্যৰ প্ৰথম চিত্ৰগ্ৰহণ। 1878 চনৰ 15 জুনত ইংৰাজ আমেৰিকান ফটোগ্ৰাফাৰ এডৱাৰ্ড মুইব্ৰিজে চলন্ত দৃশ্যৰ প্ৰথম চিত্ৰগ্ৰহণ কৰে। সৰ্বমুঠ 12টা কেমেৰা ব্যৱহাৰ কৰি বিশেষ প্ৰক্ৰিয়াৰে সম্পাদন কৰা হৈছিল এক ঘোঁৰাৰ দৌৰৰ দৃশ্য। আমেৰিকা কানাডাৰ মাজৰ সীমা নিৰ্ধাৰণ। 1846 চনৰ 15 জুনত আমেৰিকা আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত অৰেগন চুক্তিয়ে দেশ দুখনৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ অন্ত পেলায়। 49 ডিগ্ৰী উত্তৰ অক্ষাংশত আমেৰিকা আৰু ব্ৰিটিছ ভূখণ্ডৰ মাজত বৰ্তমানৰ আমেৰিকা কানাডাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। বজ্ৰপাত বৈদ্যুতিক শক্তিৰ ৰূপ। 1752 চনৰ 15 জুনত বেঞ্জামিন ফ্ৰেংকলিনে বিজুলী আৰু বজ্ৰপাতক বৈদ্যুতিক শক্তিৰ ৰূপ বুলি প্ৰমাণ কৰে। ফ্ৰেংকলিনে ধুমুহাৰ মাজত ধাতু সংলগ্ন জৰীৰে চিলা উৰুৱাই ইয়াত বিজুলীৰ সংস্পৰ্শত স্ফুলিংগ উৎপন্ন হোৱা পৰ্যবেক্ষণ কৰে। এই যুগান্তকাৰী পৰীক্ষাই বিজুলী আৰু বিদ্যুতৰ মাজৰ সংযোগ প্ৰতিপন্ন কৰে। ৰবৰৰ ভলকেনাইজেশ্যনৰ পেটেণ্ট। 1844 চনৰ 15 জুনত আমেৰিকান উদ্ভাৱক চাৰ্লছ গুডিয়াৰে ৰবৰৰ গুণাগুণ উন্নত কৰাৰ ভলকেনাইজেশ্যন প্ৰক্ৰিয়াৰ বাবে পেটেণ্ট লাভ কৰে। ছালফাৰ বা অনুৰূপ সামগ্ৰী প্ৰয়োগ কৰি এই প্ৰক্ৰিয়াৰে ৰবৰক অধিক মজবুত আৰু তাপ প্ৰতিৰোধী কৰি তোলা হয়। মাউণ্ট পিনাটুবু আগ্নেয়গিৰিৰ উদগীৰণ। 1991 চনৰ 15 জুনত 20 শতিকাৰ দ্বিতীয় বৃহত্তম আগ্নেয়গিৰি হিচাপে গণ্য কৰা ফিলিপাইনছৰ মাউণ্ট পিনাটুবু উদগীৰণ হয়। প্ৰায় 800 লোকৰ মৃত্যু হোৱা এই দুৰ্যোগত বায়ুমণ্ডলৰ 28 মাইল পৰ্যন্ত ছাই ডাৱৰৰ সৃষ্টি হয় আৰু অঞ্চলটো ছাই আৰু পিউমিছৰ দ্বাৰা আবৃত হয়। স্পেইনৰ প্ৰথম মুক্ত নিৰ্বাচন। 1977 চনৰ 15 জুনত স্পেইনত 1936 চনৰ পিছত প্ৰথমবাৰৰ বাবে মুক্ত নিৰ্বাচন অনুষ্ঠিত হয়। প্ৰায় 4টা দশকৰ একনায়কত্ববাদী শাসনৰ পিছত এডলফো সুয়াৰেজ স্পেইনৰ প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। ইউৰোপিয়ান ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা। 1954 চনৰ 15 জুনত ছুইজাৰলেণ্ডৰ বেছেলত ইউনিয়ন অৱ ইউৰোপিয়ান ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰা হয়। ইটালী, ফৰাচী আৰু বেলজিয়ামৰ প্ৰাৰম্ভিক আলোচনা মৰ্মে অনুষ্ঠিত প্ৰতিষ্ঠা সভাত 15খন দেশৰ প্ৰতিনিধি উপস্থিত আছিল। ইনফৰমেশ্যন ডেস্ক, প্ৰথম খবৰ।